Hello dear students, আজি মই ডিসকাস কৰিম ক্লাস 10 জেনাৰেল সায়েন্সৰ লাইফ প্ৰসেস নামৰ যেটো চেপ্টাৰ দিয়া আছে না হেতুৰ ইনটেক্স কোৱেশ্চন বিলাক ওকে ইয়াৰ আগৰ কোৱেশ্চন বিলাক বাৰু ডিসকাস কৰিছো তাৰ লগতে লাষ্ট ক্লাস আমি কি ডিসকাস কৰিছিলো আমি হিউম্যান ৰেসপিৰেটৰি সিস্টেম অৰ্থাৎ আমি মানুহটো কেনেকুৱা কৰি উশাহ নিশাহ লও হেতুৰ বিষয়ে ডিসকাস কৰিছিলো কেনেকুৱা কৰি কোনটো কাম কৰে হেবিলাক আমি জানিছিলো সো সেই ভিডিওটো যদি চোৱা নাই সেই ভিডিওটো চাই লোৱা হেতু কনসেপ্টৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তোমালোকক এইখিনি কোৱেশ্চনছ দিয়া হৈছে ওকে সো এই কোৱেশ্চন বিলাক আনসাৰ তোমালোকে তেতিয়াই কৰিব পাৰিবা যেতিয়া তোমালোকে আগৰ কনসেপ্টখিনি ক্লিয়াৰ হ'ব সো আগৰ ভিডিওটো যদি চোৱা নাই হেতু ভিডিও চাই লোৱা তাৰ পিছত কোৱেশ্চন আনসাৰ বিলাক চোৱা একেবাৰে ইজি লাগিব ওকে এস ইংলিশ মিডিয়াম এছামিছ মিডিয়াম দুটাৰ কাৰণে আনসাৰ বিলাক ৰেডি কৰা হৈছে তোমালোকে ইজিলি বুজি পাবা ওকে সো স্টার্ট কৰো তেনেহলে কোৱেশ্চন নম্বৰ 1 তো আমাক কি দিয়া আছে চোৱা what advantage over an aquatic organism does a terrestrial organism have with regard to obtaining oxygen for respiration আমাক কৈছে আমি যে উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত এটা জলচৰ জীৱ অৰ্থাৎ যেটো জীৱ পানীত থাকে আৰু এটা স্থলচৰ জীৱ যেটো জীৱ পানীত না থাকে যেনেকৈ এটা মানুহকে ধৰিব পাৰা ওকে এই দুটাৰ মাজত যদি অক্সিজেন লয় অক্সিজেনটো লোৱাৰ ক্ষেত্ৰত কি এডভান্টেজ আছে কি লাভ হয় টেৰেস্ট্ৰিয়াল অৰ্গানিজমছ কাৰণে ওকে যিবিলাক জীৱ পানীত না থাকে হেবিলাকৰ কি সুবিধা হয় হেতুৰ কথা কৈছে সোৱা আনসাৰটো বাৰু একেবাৰে ইজি সোৱা টেৰেস্ট্ৰিয়াল অৰ্গানিজমছ হ্যাভ এ হায়াৰ কনসেন্ট্ৰেশন অফ অক্সিজেন এটো কি হয় কি কনসেন্ট্ৰেশন অফ অক্সিজেন মানে যেটো ঘনত্ব আছে অক্সিজেনৰ হেতুৰ কোত বেছি বায়ুত বেছি বুজি পাইছে in air compared to the dissolved oxygen available in water এতিয়া সোৱা যেটো পানীত অক্সিজেন থাকে হেতু কি থাকে পানীৰ লগত মিহলোৱা থাকে ওকে এতে আমাৰ মিহলোৱা থাকে কিন্তু যেটো বায়ুত থাকে এটো বায়ুৰ লগত মিহলোৱা থাকে এতে যিমানখিনি অক্সিজেন থাকে পানীৰ ভিতৰত তাতকে বেছি কোত থাকে বায়ুত থাকে সো অক্সিজেনৰ পৰিমাণ যত বেছি তাতে কি হ'ব হেতু প্ৰাণীৰ কি হ'ব উশাহ নিশাহ লোৱাটো সহজ হ'ব কাৰণ হিয়তে ইজিলি পাই আছে অক্সিজেন বহু পৰিমাণে অক্সিজেন নাকত সোমাই আছে তাৰ মানে যেটো আমাৰ দৰকাৰ অক্সিজেনৰ দৰকাৰ হেতু আমাৰ অতি সহজে পুৰা হৈ আছে বুজি পাইছা কিন্তু এটো মাছৰ ক্ষেত্ৰত নহয় যিবিলাক পানীত থাকে হেবিলাকৰ ক্ষেত্ৰত নহয় কাৰণটো কি এইটোৱে পানীৰ পৰা লব লাগে পানীত অক্সিজেনৰ পৰিমাণ বায়ুৰ তুলনাত বহুত কম থাকে তাৰ মানে কি কৰিব লাগিব হি বেছি কষ্ট কৰিব লাগিব সো that's why terrestrial organisms need not to breathe fast to obtain oxygen সেই কাৰণে মানুহবিলাকে কি কৰিব নালাগে খৰখেদাকৈ স্পিডত মানে জলদি কি কৰিব নালাগে অক্সিজেন লব নালাগে উশাহ নিশাহ লব নালাগে কিন্তু মাছৰ ক্ষেত্ৰত যদি সোৱা হিহতে কি কৰিব লাগে aquatic organisms need to breathe faster to get required oxygen মানে কি ইয়াৰ যিমানখিনি অক্সিজেনৰ প্ৰয়োজন মাছটোৰ যিমানখিনি অক্সিজেনৰ দৰকাৰ সেইখিনি অক্সিজেন পাব কাৰণে কি কৰিব লাগে ই অতি জলদি কি কৰিব লাগে অক্সিজেন লব লাগে উশাহ নিশাহ লব লাগে এই কাৰণে দেখা পাইছে তোমালোকে মাছ এটা যেতিয়া লোৱা হয় কিমান জলদি মুখটো এনেকুৱা কৰি লৰাই থাকে তাতে এনেকুৱা কি আছে গিলছ আছে সো হেবিলাকৰ মাজেদি কি কৰে উশাহ নিশাহ লয় সো হেতু কি কৰিব লাগে বহুত জলদি লব লাগে কাৰণ এই বডিটোত যিমানখিনি প্ৰয়োজন হিমানখিনি পাব কাৰণে জলদি ললে হি তাৰ প্ৰয়োজনটো পুৰা কৰিব পাৰে বুজি পাইছা কাৰণ এতে বহু পৰিমাণে কম আছে যিমান বেছি লব তেতিয়াহে যাই পেলাই তাৰ হেখিনি পূৰ্ণ হয় বুজি পাইছা সো দ্যাটস why হেতু কি কৰে মাছটোৰ অলপ কষ্ট হয় উশাহ নিশাহ লোৱাটোৰ ক্ষেত্ৰত অকল মাছ বুলি নহয় পানীত যিমানবোৰ প্ৰাণী আছে হেবিলাকৰ ক্ষেত্ৰত ওকে হেতু হল আমাৰ ক্ষেত্ৰত ভাল কি আমাৰ ইমান কষ্ট কৰিব নালাগে দ্যাট ইজ দা এডভান্টেজ বুজি পাইছা হৈ গল এটো আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ আনসাৰ তোমালোকে ইজিলি লিখিব পাৰিবা আছামিজ মিডিয়াম ইংলিশ মিডিয়ামৰ কাৰণে ওকে ইয়াৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 2 what are the different way in which glucose is oxidized to provide energy in various organisms কৈছে কি বহুবিলাক জীৱৰ ক্ষেত্ৰত সকলোবিলাক জীৱ যিবিলাক আছে হেবিলাকৰ ক্ষেত্ৰত গ্লুকোজটো জাৰিত হৈ শক্তি উৎপন্ন হোৱাৰ যেটো প্ৰসেস হেতু কেনেকুৱাকৈ হয় হেতু আমাক ক'ব দিছে ওকে সো এটোৰ বিষয়ে আমি বাৰু ডিসকাস কৰিছিলো সোৱা এটোৰ আনসাৰটো কি হ'ব ইন অল লিভিং অৰ্গানিজমছ সকলোবিলাক জীৱৰ ক্ষেত্ৰত কি হয় the first step of glucose oxidation happens in the cell fluids and that means cytoplasm বুজি পাইছা
কোষপুৰ ৰস যিটো আছে তাতে কি হয় ম্যাক্সিমাম ক্ষেত্ৰত কি হয় ফাৰ্স্ট স্টেপটো হ'ল আমাৰ গ্লুকোজ টু অক্সিডাইজ হ'ব ক'ত সেলৰ ভিতৰত কোষৰ ভিতৰত ওকে কোষৰ এটা ফ্লুইড আছে প্ৰৰস বুলি কোৱা ধৰা তাতে কি হ'ব জেলি টাইপ ধৰিব পাৰা ওকে হেতু কোষৰ ভিতৰতে কি হয় ফাৰ্স্টত আমাৰ অক্সিডাইজ হ'ব ওকে য'ত কি হয় এই 6 কাৰ্বন গ্লুকোজ মলিকুল ব্ৰেক ডাউন ইনটু 3 কাৰ্বন মলিকুল কার্বন যেটো গ্লুকোজৰ ফর্মুলা আছে তাতে কি আছে কার্বন আমাৰ কি আছে C6 আছে C6H12O6 এটো হল আমাৰ কি গ্লুকোজৰ ফর্মুলা তাৰ মানে এতে আমাৰ কার্বন কেইটা আছে 6টা আছে সো কার্বন 6টা তো কি কৰিব প্ৰথমতে ভাঙি পেলাই 3টা কার্বন লৈ কনভার্ট কৰিব বুজি পাইছা 6 কার্বন গ্লুকোজ মলিকুলটো ব্রেক ডাউন কৰি কি কৰিব 3টাত কৰিব আৰু যেটো কি কোৱা হয় পাইৰুভেট বুলি কোৱা হয় বুজি পাইছা পাইৰুভেট বুলি কোৱা হ'ব সো সেই পাইৰুভেটটো এতিয়া কেনেকুৱা কৰি শক্তিৰ কাৰণে ভাঙিব কেনেকুৱা কৰি উৎপন্ন কৰিব সেইখিনি স্টেপ বাৰু ডিফাৰেন্ট হয় সকলোৰে ক্ষেত্ৰত হেতু আমাৰ এই তিনিটা স্টেপত দিয়া আছে যি তিনিটা স্টেপত সকলো বিলাক জীৱ জন্তু যিবিলাক আছে যিমান জীৱ আছে সকলোৰে ক্ষেত্ৰত সংঘটিত হয় ওকে প্ৰথম কামটো আমাৰ গ্লুকোজটো ভাঙিল 6টা কাৰ্বন আছিল এটো আমাৰ 3টা কাৰ্বন হৈ গল যেটো কি কোৱা হয় পাইৰুভেট বুলি কোৱা হয় বুজি পাইছা তাৰ পিছত চোৱা এছএমএছ মিডিয়াম সকলে ইয়াতে মিলাই চাব পাৰা সকলোখিনি সেম টু সেম দিয়া আছে ইয়াতে তোমালোকে এইখিনি বস্তু লিখি পেলাই তাৰ পিছত এই ডায়াগ্ৰামটো আঁকি দিলে বেস্ট হ'ব তোমালোকৰ এনসাৰটো একদম কমপ্লিট ওকে চোৱা প্ৰথমতে আমাৰ পাইৰুভেট হৈ গল 6টা কাৰ্বনৰ পৰা 3টা কাৰ্বনত আহি গল ইয়াৰ পিছত কি হয় ইষ্টৰ ক্ষেত্ৰত যদি চোৱা ইষ্টৰ ক্ষেত্ৰত ইন এবসেন্স অফ অক্সিজেন অক্সিজেন নোহোৱা কৰি কি উৎপন্ন কৰিব পাৰে ইথানল উৎপন্ন কৰিব পাৰে কাৰ্বন ডাই অক্সাইড এন্ড শক্তি এনাৰ্জি উৎপন্ন কৰিব পাৰে বুজি পাইছা ইথানলটো দুটা কাৰ্বন মলিকুল থাকে ওকে এটো কিহৰ ক্ষেত্ৰত হয় ইষ্টৰ ক্ষেত্ৰত হয় ইয়াৰ পিছত চোৱা লেক অফ অক্সিজেন ইন আৱাৰ মাসেল আমাৰ ক্ষেত্ৰত যদি চাও অক্সিজেন নোহোৱা কৰি কেনেকুৱা হয় ল্যাকটিক এসিড উৎপন্ন হয় আৰু শক্তি উৎপন্ন হয় এটো আমাৰ ক্ষেত্ৰত কৈছে তাৰ পিছত মাইট্ৰকন্ড্ৰিয়া যদি চোৱা মাইট্ৰকন্ড্ৰিয়াৰ ভিতৰত কেনেকুৱা কৰি হয় ইন প্ৰেজেন্স অফ অক্সিজেন অক্সিজেনৰ উপস্থিতিত কি হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ওয়াটাৰ উৎপন্ন হয় এন্ড এনাৰ্জি উৎপন্ন হয় সো এনেকুৱা কৰি উৎপন্ন হয় বুজি পাইছা এতিয়া এটা বস্তু আমি ডিসকাস কৰিছিলো এৰোবিক ৰেসপিৰেশন এন্ড এনাৰোবিক ৰেসপিৰেশন যেটো আমি লাষ্ট ক্লাসত ডিসকাস কৰিছো হেতুৰ মানে কি হেতু তোমালোকে কমেন্ট সেকশনত জনাই দিবা কি কোনটো কন্ডিশনক এৰোবিক ৰেসপিৰেশন বলে আৰু কোনটোক এনাৰোবিক তোমালোকে যদি মনত আছে তোমালোকে কমেন্ট সেকশনত জনাই দিবা যিমান শৰ্টত পাৰা তোমালোকে ওকে সো হৈ গল এইখিনি বাৰু কোশ্চেন নাম্বাৰ 2 ওকে ইয়াৰ পিছত চোৱা কোশ্চেন নাম্বাৰ 3 কোশ্চেন নাম্বাৰ 3 আমাক কি দিয়া আছে চোৱা হাউ ইজ অক্সিজেন এন্ড কাৰ্বন ডাই অক্সাইড ট্ৰান্সপোৰ্টেড ইন হিউম্যান বিংস ওকে মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডটো কেনেকুৱা কৰি পৰিবহন হয় এঠাইৰ পৰা আন ঠাইলৈ যায় হেতু আমাক দিব দিছে ওকে সো আনসাৰটো একেবাৰে ইজি অক্সিজেন এন্ড কাৰ্বন ডাই অক্সাইড আর ট্রান্সপোর্টেড ইন হিউম্যান বিংস থ্ৰু ব্লাড কিহৰ দ্বাৰা হয় ব্লাডৰ দ্বাৰা হ'ব অবিয়াসলি কাৰণ গোটেই শৰীৰটোত কি আছে ব্লাড আছে ৰক্ত আছে সো হেতু তাৰ পিছত অক্সিজেন from the lungs combine with the hemoglobin আমি এটা পাইছিলো নহয় ৰেসপিৰেটৰি পিগমেন্টৰ নাম কি মানুহৰ ক্ষেত্ৰত হিমোগ্লোবিন সো আমাৰ ইয়াতে কি হয় লাংছত যাই পেলাই হিমোগ্লোবিনৰ লগত লগ লাগে ওকে সো এটো আমাৰ কিহৰ দ্বাৰা ট্ৰান্সপোর্ট হয় ৰেড ব্লাড সেলৰ দ্বাৰা যেটো আমাৰ ক'ত থাকে ৰেড ব্লাড সেলত হিমোগ্লোবিন থাকে বুজি পাইছে এন্ড ডিফিউজেস থ্ৰু দা বডি আৰু দেহৰ ভিতৰত কি হয় ব্যাপন হয় ওকে while কাৰ্বন ডাই অক্সাইড এটো তো গল আমাৰ অক্সিজেনৰ ক্ষেত্ৰত কি অক্সিজেনটো এনেকুৱা কৰি গল তাৰ পিছত কাৰ্বন ডাই অক্সাইড প্ৰডিউসড ইন দা সেল ৰিটাৰ্নস টু দা লাংস যেটো কাৰ্বন ডাই অক্সাইডটো আছে হেতু কি হয় ৰিটাৰ্ন হ'ব কাৰ্বন ডাই অক্সাইডটো ওকে কোত লাংস হলৈ ওকে হাওফাওলৈ ইন ডিজলভ ফৰ্ম অৰ ইন দা ফৰ্ম অফ বাইকাৰ্বনেট এটো আমাৰ কেনেকুৱা হ'ব পাৰে ব্লাডৰ মাজত ডিজলভ হ'ব পাৰে এটো মিহলি হৈ যাব পাৰে বা ইন দা ফৰ্ম অফ বাইকাৰ্বনেট হিচাপতো যাব পাৰে ওকে দিস গ্যাসেস মুভ বিটুইন দা লাংস এন্ড টিস্যু বাই সার্কুলেটরি সিস্টেম তো আমি ভালদৰে ডিটেইলছত জানিম নেক্সট ক্লাসত যেটো আমাৰ
হাৰ্টৰ বিষয়ে, হিউমেন হাৰ্টৰ বিষয়ে বহুত ভালদৰে দিয়া আছে, সেইখিনি জানিব লাগিব। বুজি পাইছে? সো এতিয়া জাষ্ট মনত ৰাখা কি কৰে, এইটো যে লাংছ, হাওঁফাও আৰু বডি টিস্যু শৰীৰৰ কোষৰ মাজত যে চলাচল কৰে, এইবিলাক কিহৰ দ্বাৰা হয়? সাৰ্কুলেটৰী চিষ্টেম, মানে ব্লাডটো যে অহা যোৱা কৰে, ৰক্তটো শৰীৰৰ ভিতৰত অহা যোৱা কৰে, কেনেকুৱা কৰি অহা যোৱা কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰে এইবিলাকৰ চলাচলটো, পৰিবহণটো। বুজি পাইছে? ড্ৰাইভেন বাই ইণ্টাৰলি ডিফাৰেঞ্চিয়েলি পাৰ্চিয়েল ডিফাৰেঞ্চ, সিহঁতৰ মাজত যিবিলাক ডিফাৰেঞ্চ থাকে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। অ'কে, চ' এইখিনি বস্তু এছামিছতো লিখা আছে, গোটেইখিনি বস্তু তোমালোকে পঢ়ি চাবা। যদি কিবা ডাউট ওলায় কমেণ্ট ছেকশ্যনত জনাই দিবা, সেইটো লৈ নেক্সট ক্লাছত ডিছকাছ কৰা হ'ব। অ'কে, চ' হৈ গ'ল এইখিনি বাৰু। ইয়াৰ পিছত চোৱা কুৱেশ্যন নম্বৰ 4 আমাক কি দিয়া আছে। আমাক এতিয়া দিছে হাউ আৰ দ্য লাংছ ডিজাইনড ইন হিউমেন বিংছ টু মেক্সিমাইজ দ্য এৰিয়া অফ ফৰ এক্সচেঞ্জ অফ গেছেছ। অ'কে, আমাক কৈছে শৰীৰৰ ভিতৰত গেছবিলাক এক্সচেঞ্জ হোৱাৰ কাৰণে যিটো লাংছ আছে, অ'কে, লাংছটো কেনেকুৱা কৰি ডিজাইন কৰা হৈছে টু মেক্সিমাম দ্য এৰিয়া, সিহঁতৰ এৰিয়াটো বঢ়াবৰ কাৰণে কেনেকুৱা কৰি মানে বনোৱা হৈছে। অ'কে, গেছটো বিনিময় কৰিবৰ কাৰণে এৰিয়াটো কম বেছি হোৱাৰ ছিষ্টেমটো থাকিব লাগিব, যিটো আমি অলৰেডি ডিছকাছ কৰিছোঁ। আমি জানো কি আমাৰ হাওঁফাওৰ মাজত এনেকুৱা ছিষ্টেম আছে, সেইটোৰ বিষয়ে জাষ্ট লিখিব দিছে, কেনেকুৱা কৰি বনোৱা হৈছে, কেনেকুৱা কৰি কি। অ'কে, চোৱা, দ্য লাংছ মেক্সিমাইজ ছাৰ্ফেচ এৰিয়া ফৰ গেছ এক্সচেঞ্জ থ্ৰু হাইলি ব্ৰাঞ্চ নেটৱৰ্ক that terminates in millions of tiny air sacs called alveoli. এলভিঅলিটোৰ কথা মনত পৰিছেনে, যিটো আমি লাষ্ট ক্লাছত পঢ়িলোঁ। ইয়াৰ এছামিছত কয় বায়ুকোষ। অ'কে, আমাৰ যিটো এলভিঅলি আছে সেইটো কি হয়, বহুবিলাক এলভিঅলি থাকে, যিটো এইটো তোমালোকে দেখা পাইছা এনেকুৱা ইয়াতে আমাৰ আছে। অ'কে, চ' এই এলভিঅলিটো কি কৰে, ইমান ডাঙৰ হ'ব পাৰে। চোৱা, দিছ কমপ্লেক্স বেলুন লাইক ষ্ট্ৰাকচাৰ প্ৰভাইড expensive total surface area of roughly 80 square meter. 80 square meter কম ভাবা নেকি কোৱা? ইমান ডাঙৰ হ'ব পাৰে এই এলভিঅলিটো, যেতিয়া তাৰ ভিতৰত বায়ু সোমায়। বুজি পাইছে? এইটো ফুলি পেলাই ইমান ডাঙৰ হ'ব পাৰে যে 80 স্কুৱেৰ মিটাৰ ঠাই আগুৰিব পাৰে। বুজি পাইছে? আৰু এই ইমান ডাঙৰ এটা বস্তুটো আমাৰ শৰীৰৰ ভিতৰত জাষ্ট এটা বডি পাৰ্ট হিচাপে সোমাই আছে। বুজি পাইছে? ইমান ডাঙৰ বস্তুটো। চ' সেইটো হ'ল আমাৰ কি, তোমালোকৰ মেইন ডিজাইন। আমাৰ শৰীৰৰ কাৰণে যেতিয়া বতাহটো ভিতৰত সোমাব, এই বস্তুটো আমাৰ বাঢ়ি যাব পাৰে। অ'কে, এইটো ফুলি যাব পাৰে। চ' সেইটো কথা কোৱা হৈছে কি, এই বায়ুকোষসমূহ গেছ বিনিময়ৰ পৰা প্ৰচুৰ পৃষ্ঠকালি যোগান ধৰে। বায়ুকোষবোৰ পৃষ্ঠভাগ যদি মেলি দিয়া হয় 80 মিটাৰ স্কুৱেৰলৈকে আগুৰি থাকিব। 80 স্কুৱেৰ মিটাৰ বা 80 মিটাৰ স্কুৱেৰ, তোমালোকে এইটো এনেকুৱা কৰিও লিখিব পাৰা। অ'কে, মিটাৰ স্কুৱেৰ হিচাপত আগুৰি থাকে। চ' এইটো ইমান ডাঙৰ হৈ যায়, আৰু এনেকুৱা কৰি ছিষ্টেম থকাৰ কাৰণে কি হয়, আমাৰ যিটো লাংছ আছে হাওঁফাওৰ মাজত বহু পৰিমাণে গেছৰ এক্সচেঞ্জ বিনিময় হ'ব পাৰে। ক্লিয়াৰ? কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাই দিবা। এইখিনি বস্তু লিখিলে হৈ যাব। চ' আমি নেক্সট ক্লাছত কি পঢ়িম? আমি পঢ়িম ট্ৰান্সপৰ্টেশ্যন, ডেট মিনছ পৰিবহণ। যিটোত আমাৰ ইয়াতে হাৰ্টৰ কথা ক'লোঁ নহয়, এই হাৰ্টটোৰ বিষয়ে বহুত ভালদৰে আমি ডিছকাছ কৰিম। বুজি পাইছা? চ' এইখিনি বাৰু আমি জানিম। তো আজিৰ কাৰণে এইখিনিতে যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত জনাই দিবা। নেক্সট ক্লাছত সেইটো লৈ ডিছকাছ কৰিম। অ'কে, চ' থেংক ইউ।